যজ্ঞ কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী যজ্ঞজ্যোতি বৰাৰ আদৰণীয় পদক্ষেপ অৰুণাচল প্ৰদেশত যোৱা ৮ ডিচেম্বৰত দুৰ্ঘটনাত পতিত হৈছিল ২১ গৰাকী লোক তিনিচুকীয়াৰ ২১ গৰাকী লোকৰ পৰিয়াললৈ সহায়ৰ হাত যজ্ঞ কনষ্ট্ৰাকশ্যনৰ প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ আগবঢ়াব ২৫,০০০কৈ টকাৰ আৰ্থিক সাহায্য প্ৰায় ৫,২৫,০০০ টকা ২১ গৰাকী লোকৰ পৰিয়াললৈ আগবঢ়াব অহা সোমবাৰে তিনিচুকীয়া জিলাত প্ৰদান কৰা হ'ব এই আৰ্থিক সাহায্য জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই পদক্ষেপ যজ্ঞ কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী যজ্ঞজ্যোতি বৰাই জনাইছে এই কথা যোৱা ৮ ডিচেম্বৰ তাৰিখে যি মৰ্মান্তিক পথ দুৰ্ঘটনা হয় অৰুণাচলত আমাৰ অসমৰ তিনিচুকীয়া জিলাৰ প্ৰায় ২১ জনকে লোক সেই দুৰ্ঘটনাত পতিত হয় তাৰে ২০ গৰাকী আমি নিহত হোৱা বুলি গম পাওঁ আৰু এগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু আমাৰ ফালৰ পৰা আমি যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা আমি এটা এনাউন্সমেণ্ট কৰিছিলোঁ যে তেওঁলোকক আমাৰ ফালৰ পৰা এটি আৰ্থিক সাহায্য প্ৰদান কৰিম বুলি আৰু আমি চৰকাৰকো অনুৰোধ জনাইছিলোঁ কিবা এটা দিয়াৰ কাৰণে তো আমি পিছত গম পালোঁ যে চৰকাৰেও কিছু আৰ্থিক সাহায্য প্ৰদান কৰিছে আৰু আমাৰ ফালৰ পৰা তেনে তাৰ বিপৰীতে নগণ্য কিবা এটা প্ৰত্যেকটো পৰিয়ালকে প্ৰায় ২৫,০০০ টকাকৈ নগদ আমি অহা সোমবাৰে আমি তেওঁলোকক চেক প্ৰদান কৰিম আৰু প্ৰায় ৫,২৫,০০০ টকা আমাৰ যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা তেওঁলোকক আমি প্ৰদান কৰিম যিহেতু আমাৰ লগতো বহু হাজাৰ শ্ৰমিকে কাম কৰি আছে গতিকে শ্ৰমিকসকলৰ কথা বুজি পাওঁ ঘৰত যিহেতু একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি তেওঁলোক গতিকে তেওঁলোকৰো ঘৰত ল'ৰা ছোৱালী এৰি বিদেশত তেওঁলোকে বা বহিৰাজ্যত তেওঁলোকে কাম কৰিবলৈ ওলাই গৈছিল তাৰ মাজতে এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয় তো যাৰ ফলত আমি আমাৰ ফালৰ পৰা সিদ্ধান্ত কৰোঁ যে আমি প্ৰত্যেকটো পৰিয়ালকে মুঠ ২৫,০০০ টকাকৈ আমি ৫,২৫,০০০ টকা অহা সোমবাৰে তেওঁলোকক আমি আমাৰ ফালৰ পৰা চেক প্ৰদান কৰিম এইটো তিনিচুকীয়াতে আমি আমাৰ তিনিচুকীয়াৰ টীমৰ সৈতে আমি তেওঁলোকক চেকখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু ইয়াৰ লগতে আমি ক'ব বিচাৰিছোঁ যিহেতু মই কিছুদিন আগতে জুবিনদাৰৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিলোঁ আমাৰ যজ্ঞ কনষ্ট্ৰাকশ্যনৰ অফিচতে তো আমি জুবিনদাৰ বাটৰে আগবাঢ়িছোঁ জুবিনদা যি বাটেৰে গৈছিল সেই বাটেৰে আমি আগবাঢ়িছোঁ আৰু জুবিনদাৰ কথাখিনি অনুসৰণ কৰি আচলতে পইচাই যে সকলো নহয় আমি যিমান পইচা উপাৰ্জন কৰিছোঁ যাওঁতে একো লৈ যাব নোৱাৰোঁ আৰু পইচাই যে সকলো নহয় সেয়া আচলতে জুবিনদাই শিকাই থৈ গ'ল আৰু সেই বাটেৰে আমিও অসমৰ